এই মুহূৰ্তত আহি পৰিছে অসমৰ জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকাৰ এটি ভাল খবৰ। ইমান দুখৰ খবৰ মাজতো জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকাৰ ভাল খবৰটোৱে আনন্দিত কৰিছে পৰিয়ালবৰ্গ আৰু অনুৰাগী। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকক সবিশেষ জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে, গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছো মই প্ৰতীক্ষাই SP নিউজ আছামিজৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকৰ বাবে লৈ আহিছো পুনৰ এটি নতুন ভিডিঅ'টো সকলোৱে আদৰি ল'ব বুলি আশা কৰিলো। আহকচোন আজি ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আগবাঢ়ো। হয়, অসমৰ জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকাৰ আছে এটি ভাল খবৰ। তেখেতে ভাল খবৰটো নিজেই সামাজিক মাধ্যম যোগেদি শ্বেয়াৰ কৰিছে। পোনপ্ৰথমে আমি আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকালৈ যাচিলো বহুত শুভকামনা আৰু মৰম। বন্ধু-বান্ধৱীসকল, আপোনালোকে জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকাক কেনেকুৱা পায়, তেখেতৰ অভিনয় চাই কেনে পায়, নিশ্চয় এটি কমেণ্ট কৰি জনাব। হয়, জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকাৰ ভাল খবৰটো হৈছে যে তেওঁ 2025 আৰু 26 বৰ্ষৰ থিয়েটাৰ ৰুদ্ৰত চুক্তিবদ্ধ হৈছে। বন্ধু-বান্ধৱীসকল, খবৰটো পাই কেনে পালে নিশ্চয় এটি কমেণ্ট কৰি জনাব। আজিলৈ ভিডিঅ'টো আছিল ইমানখিনিয়েই। আশা কৰিলো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। তেন্তে ভিডিঅ'টো এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নেপাহৰিব। ধন্যবাদ।